কি হ'ল মদন বৰ মন চন মাৰি বহি আছ যে? কাইলৈ পৰহিলৈ সৰস্বতী পূজা আৰু ভেলেণ্টাইন ডে পাইছে ন, তাকে মনটোকে বেয়া লাগিছে আৰু। আৰে মদন চিন্তা নকৰিবি, মই আছো নহয়। বাহ বাহ বগামূলা দেখিছনে? সৰস্বতী পূজাৰ কথা কোৱাৰ লগে লগে একদম চিধা গৈ মদনৰ পিছফালে একদম বহি আছে কি চা। দেখিছ বগামূলা, মাথা ডাঙৰ কি হাঁহন চাবি। সৰস্বতী পূজা আৰু ভেলেণ্টাইন ডে একেলগতে পৰিছে নাই, গাৰ্লফ্ৰেণ্ডৰ লগত বিন্দাছ ঘূৰিবলৈ পাব যে। হাঁহন চা তাৰ সেই সৰস্বতী পূজাৰ দিনাখন ঠিক চাই একদম ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আৰু একদম দবা পিঠা বৰষুণ দিয়ক আৰু যাতকে ওলাই যাব নোৱাৰাকে ঘৰৰ পৰা ল'ৰা ছোৱালীখিনি। সগুনৰ হাৱত বোৱা গৰু নমৰে গম পাইছ নে? তহঁতি যিমান এনেকে ভাবি থাকিলেও কাম নাই, ৰ'দ দিবই দিব। এই মাথা ডাঙৰ, যদি সঁচাকে বৰষুণ দিয়ে কি গতি হ'ব বাৰু? বেছি দাঁত চেলাব নালাগে, নিজৰ গাৰ্লফ্ৰেণ্ড নাইতো, লোকক হাও দিবলৈ আহিছ। আৰু কি কলি বৰষুণ দিয়া কথা? বৰষুণ দিলে ভালেহে হ'ব আকৌ, ৰেইনকোট লৈ হলেও যাম লগ কৰিবলৈ মাল। তইও কিন্তু কমটি বস্তু নহয় দেই, বৰষুণ দিলে হেনো ৰেইনকোট লৈহে হেনো গাৰ্লফ্ৰেণ্ডক লগ কৰিবলৈ যায় হেনো আৰু। দে যাবি তহঁতৰ গাৰ্লফ্ৰেণ্ড আছে, গাৰ্লফ্ৰেণ্ড লৈয়ে যাবি আৰু, আমিনো আৰু কি কৰিম আৰু। হোৱা আমি কি কৰিম মানে, আমাৰ কাৰণে বেছি ভালহে আকৌ চিংগুল কেইটাৰ কাৰণে। সিহঁতেতো এজনীহে চাবলৈ পাব, আমি যে গোটেই সমস্ত ছোৱালী সোপাকে চাবলৈ পাম নহয়। সেই কথাটো তই চিন্তা কৰিছনে নাই? কাৰণ সিহঁতি নিজৰ গাৰ্লফ্ৰেণ্ডৰ ভয়ত বেলেগ ছোৱালীক নেচাবই যে, সেইখিনি আমি চাম। ভেলেণ্টাইন ডে দিনাখনেতো সৰস্বতী পূজা হ'বও জানে নহয় এইবাৰ। কি চাবি সেইদিনাকে ছোৱালীবিলাকৰ ষ্টাইল, ওঠত লিপষ্টিক, একদম কৈছো নহয় চকুত কাজল, আইনীলা, আকৌ গালত একদম পাউডাৰ হিমানি। সেইদিনাখনকে চাবি আকৌ বান্দৰী কেইজনীও সুন্দৰী লাগিব। হ'ব দে, নিজৰ গাৰ্লফ্ৰেণ্ড নাই যে সেইটো কাৰণে ছোৱালীখিনিৰ বিষয়ে ইমান বেয়াকে তই ক'ব নালাগে আৰু। আৰে মাথা ডাঙৰ, ইটো মিছা কথা কোৱা নাই নহয়। সেইদিনাখনকে সেই বান্দৰী কেইজনী একদম সুন্দৰী লাগিব আৰু। পিছে তই কি গিফ্ট দিম বুলি ভাবিছ এইবাৰ গাৰ্লফ্ৰেণ্ডক? বেটালৰ পইচা থাকিলেহে গিফ্ট দিব। জানো পাই কি গিফ্ট দিওঁ আকৌ, তহঁতিয়ে কচোন কি গিফ্ট দিলে ভাল হ'ব? আমাৰ গাৰ্লফ্ৰেণ্ড নাই নহয়, আমি কেনেকৈ জানিম আকৌ। চালা কি দিলে ভাল হ'ব জানো? কি হ'ল একেবাৰে ওচৰলৈ আহিলি যে এইবাৰ? এই সঁচাকে কি গিফ্ট দিলে ভাল হ'ব কচোন তহঁতি কেইটা? চালা এইটোৱে নেৰিছে নহয় এতিয়া, কি গিফ্ট দিব কওঁ বা হয় বগামূলা? তাকেইতো ময়ো আগে পিছে সেই ছোৱালী ভাল পাই পোৱা নাই নহয়, এতিয়া কি বা গিফ্ট দিব লাগে নেজানিছো নহয়। মাথা ডাঙৰ তই এটা কাম কৰ, এইবাৰ ফুলকে এপাহ দিবি ধুনীয়াকে, সেই দোকানত যে কিনিবলৈ পায় যে ৰ'জ যে ৰঙা গোলাপ, সেনেকুৱাকে এপাহ দি দিবি এবাৰ। ধেত তেৰিকা, মই সেনেকুৱা গোলাপ যোৱা বছৰ দিলোঁ নহয়, একেটাকে আকৌ প্ৰতি বছৰ দি থাকিলে নহ'ব ন, এইবাৰতো অলপ বেলেগ স্পেচিয়েল দিব লাগিব ন, যি নেকি সৰস্বতী পূজা আৰু ভেলেণ্টাইন ডে দুইটা একেলগতে আছে নহয়। কি দিলে ভাল হ'ব বাৰু ভাবচোন, একদম ভাল বস্তু এটা ভাবচোন। কি দিলে ভাল হ'ব বা? আগে পিছে ছোৱালী ভাল পাই পোৱা নাই নহয়, এতিয়া কি বুলি ক'ম বা ইয়াক? এক্সপেন্স থকা হ'লেতো ক'লো হ'লে আমুকটো দিয়ে বুলি, এতিয়া কি দিব ক'ম বা ইয়াক? আমাৰতো বিশেষ এক্সপেন্স নাই নহয়। এই ক না কি দিলে ভাল হ'ব কচোন ক? বন্ধু হৈ কিনে ইমানটো সহায় কৰি দিব নোৱাৰিবি নেকি তহঁতি? এই মাথা ডাঙৰ, এটা কাম কৰ তই, ডাঙৰ বেবী ডলকে এটা দি দে এবাৰ। এইটো বগামূলাই কিন্তু ভাল আইডিয়া দিছে দেই, বেবী ডল এটা দি দে এবাৰ। ধেত তেৰিকা, সেনেকুৱা বেবী ডল মই আজি 2 বছৰমান আগতেই দিলোঁ। আৰে ভালকে ভাবি কিনে ক না, যিকেইটা বস্তু দিলোঁ সেইকেইটা কথাকে কৈ আছ তহঁতে। চালা কি দিব কওঁ বা ইয়াক? ইটো দিব ক'লেও দিলোৱে বুলি কয়, সিটো দিবলৈ ক'লেও দিলোৱে বুলি কয়, এতিয়া কি দিব কওঁ বা? এই মদন ক না কি দিলে ভাল হ'ব কচোন ক? মাথা ডাঙৰ এটা কাম কৰ তই, যি নেকি তই ফুলো দিলোঁ বুলি ক'লি, বেবী ডলো দিলোঁ বুলিয়ে ক'লি, আৰুতো তেনেকে বিচাৰি পোৱা নাই বাৰু। এটা বস্তু আছে কিন্তু মোৰ ওচৰত দেই। এই মদন ক না কি বস্তু? তই এটা কাম কৰ। এই মদন কি বস্তু ক না সোনকালে ক না, মই একদম ৰখি দিব পৰা নাই। যে নেকি তই তোৰ গাৰ্লফ্ৰেণ্ডক ফুলো দিলি, বেবী ডলো দিলি, এটা কাম কৰ তই, মোৰ ফটা চিটা এটা জাঙিয়া আছে, বহুত দিন হ'ল সেইটো মই পিন্ধাই নাই,
তই তোৰ গাৰ্লফ্ৰেণ্ডজনীক মোৰ সেই ফটা জাঙিয়াটোকে গিফ্ট দি দিবি এবাৰ হেই মদন মই যে তোৰ পৰা এইটো কথা আশা কৰা নাছিলো আকৌ দেই জাঙিয়াটো লৈ যা আকৌ হেই নিলেহে পাইছে তই নিজে মাথাত পিন্ধি ল দেখিলি জাঙিয়া কথা কোৱা লাগিলে চিধা পলালে মাথা ডাঙৰ চা আকৌ ইটো দি দে সিটো দিয়ে বুলি ক'লো আৰু যদি চব দিলোঙে বুলি কয় তাকনো সেই ফটা জাঙিয়া কথা নকয়নো কি কথা কবি আকৌ বহি গাৰ্লফ্ৰেণ্ডক কি গিফ্ট দিব আমাক সুধি বুলিছে আমি কি ছোৱালী ভাল পাই পাইছো নেকি চা আকৌ আৰে সেইটো কাৰণেতো মই ফটা জাঙিয়া কথা ক'লো ন তাক ভাল দিবি কিন্তু তই এইখা ফটা জাঙিয়া কথা শুনি লগে পলালে মাথা ডাঙৰ এই বগামলা বাকী যি নহওক কিন্তু মাথা ডাঙৰটো গাৰ্লফ্ৰেণ্ড আছেতো সিটো যেনিবা ভেলেণ্টাইন ডে আৰু ষষ্ঠী পূজা পুৰা একদম চাল মাৰি ঘূৰিব আমি কেইটা কি কৰিম আমিও এবাৰ এজনী গাৰ্লফ্ৰেণ্ড পতাব লাগিব কিন্তু দেই তাকেইতো পতাম বুলি ভাবিলো আমাৰ যিহে থপৰা নহয় একো পচন্দে নকৰে আকৌ ছোৱালীয়ে তাকেইতো মাথা ডাঙৰনো কেনেকেনো পতালে জানো মালটো আৰে তাৰ ভাগৰ বাইক আছে তোৰনো কি ঘটিডাল আছে আকৌ তাকেইতো বাইক দেখি ছোৱালী পতিয়ে যায় আমাৰ আকৌ সেই পাতি চাইকেল দৌৰাই থাকোঁতে যায় পাতি চাইকেলৰ পকৰত আৰু ক'ত ছোৱালী উঠিব আৰু নাই নহ'ব এইবাৰ কিবা এটা ব্যৱস্থা কৰি কিনে বাইক এখন লোৱা ধান্দা মাৰিব লাগিব দেই তেতিয়াহে যদি আৰু ছোৱালী তলি পতিব আৰু অন্ততঃ চেহেৰা চাই নপতিলেও এইবাৰ বাইকখন চাই কিনেতো মাল পতিব ন ঠিকেই কৈছ তই মই সেই বাইকে এখন ল'ব লাগিব নহ'লে আৰু এইটো থবত আমাৰ মাল পতোৱা নহ'ব আৰু যি নেকিতো আমাৰ গাৰ্লফ্ৰেণ্ড চালফ্ৰেণ্ড নাই সেই গাৰ্লফ্ৰেণ্ড থকা ল'ৰাবিলাককে এটা শুভেচ্ছা বানি দি দিওঁ আৰু ন দি দিব লাগে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড থকাবিলাকক আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিলে দেই ভেলেণ্টাইন ডে শুভেচ্ছা দিলোঁ বুলিয়ে বাইকৰ পিছফালে বহাই 100 120 সেনেকুৱাকৈ নদৌৰাব দেই বাইক নহ'লে গাৰ্লফ্ৰেণ্ডৰ থপৰা বাদে দেই নিজৰ থপৰাও চেঞ্জ হৈ যাব পিছফালে মাল বহাই লৈছোঁ বুলি আৰু পূৰা ফিট মাৰি স্পীডত নচলাব দেই ডেকা ল'ৰাসকল নিজৰ জীৱনটোৰ কথা অকণমান চিন্তা কৰিবা এই মদন হ'ব নেকি বেছিকৈ আকৌ কৈ থাকিলে মনত নকয় এইকেইটাই জ্ঞান দিব আহিছে বুলিহে ক'ব ব'ল গৈ থাকোঁ ব'ল বগামূলা তই কথাষাৰ ঠিকেই কৈছ ব'ল গৈ থাকোঁ যি হয় হৈ থাকিব সিহঁতৰ আমাৰ মতলব নাই নহয় ব'ল যি নেকি আমি চিংগুল আছোঁতো আমাৰ কাৰণে টেনশ্যন নাই আমি বিন্দাছ একদম ষষ্ঠী পূজা মানিম আৰু একদম ফূৰ্তি ফাৰ্তা কৰিম ব'ল অঁ ব'ল গৈ থাকোঁ